হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আহি গৈছোঁ আমি ডিউ কেয়াৰ হস্পিটেলত, যিহেতু ইয়াত 22জনীৰ বেবী হৈছে। বেবীক চাব আহিছোঁ ইয়াত, আৰু আপোনালোকৰ চবেই মাশাল্লাহ ক'বলৈ নাপাহৰিব আৰু চবেই আমাৰ বেবীৰ কাৰণে দোৱা কৰিব। আৰু ইয়াত বেবীক চালোঁ, যোৱাৰ পিছত ইয়াত মিঠাইও খালোঁ বেবী হোৱা উপলক্ষে। আৰু এতিয়া আহি গৈছোঁ আমি মিঠাইৰ দোকানত, যিহেতু মিফছা কৈ আছে পেষ্ট্ৰি খাব, চ' তাইক লৈ আহি গৈছোঁ আমি মিঠাইৰ দোকানত। আৰু ইয়াত আহি মিফছা পেষ্ট্ৰি লৈ লৈছে আৰু আমি লৈ লৈছোঁ ৰসমলাই। মই আৰু মিষ্টাৰ আমি দুয়োটাই ৰসমলাই খাইছোঁ আৰু মিফছা লৈ লৈছে পেষ্ট্ৰি। আৰু ইয়াত খোৱা বোৱা হৈ গ'ল, আৰু ইয়াত খোৱাৰ পিছত এতিয়া আমি গুচি গৈছোঁ। আৰু এতিয়া আহি গৈছোঁ আমি মাংসৰ দোকানত, যিহেতু অলপ মাংস ল'বলগীয়া আছিল, চ' আহি গৈছোঁ ইয়াত মাংসৰ দোকানত। আৰু এই মুৰ্গীটো চাইছেনে, কাটি থৈছে সিহঁতে আগতে, সেইটোৱে লৈ লৈছোঁ গোটেইখিনি। আৰু আজিকালিতো অলপ সুবিধাই হৈছে নহয়নে, মাছেই হওক বা মাংসই হওক সিহঁতে কাটি মেলি পিছতহে দিয়ে, ভাল লাগে ন। আগতেতো চব গোটা গোটা ঘৰত লৈ গৈছে আৰু আমি মাইকীবোৰে চব চাফা কৰি বনাব লগা হৈছিল, কিন্তু আজিৰ সেইটো দিন নাই যে আমি নিজে বাছি কাটি মেলি ল'ব লাগে। আজিকালি চব বজাৰৰ পৰা মাছেই হওক বা মাংসই হওক চব সিহঁতে কাটি বাছি দি দিয়ে, ঘৰত ভালকৈ ধুই ৰান্ধিলেই হৈ যায় নহয়নে। এতিয়া আমাক অলপ আৰাম দি দিছে এখেতসকলে, দোকানীবোৰে নহয়নে। আৰু যিকেই নহওক ভালেই হৈছে, আমাৰ কাৰণে সুবিধা হৈছে। আৰু এইপিনে এতিয়া আহি গৈছোঁ আমি চব্জি দোকানত, আৰু চব্জি দোকানৰ পৰা অলপ চব্জি ল'বলগীয়া আছিল, চব্জিও লৈ লৈছোঁ। আৰু মিষ্টাৰে দেখুৱাই আছে কোনটো দিব কোনটো, এনেকৈ দেখুৱাই আছিল, বাছি দি আছিল। আৰু ইয়াৰ পৰা চব্জি লৈ লৈছোঁ। আৰু চব্জি বজাৰত আহিলেতো আৰু বেছি ভাল লাগে, যিহেতু এতিয়া শীতকালত নানান ধৰণৰ চব্জি দেখা পোৱা যায় বজাৰত, চ' ভালেই লাগে। আপোনালোকৰ তাতো ভাল লাগেনে? মোৰ কিন্তু বহুত ভাল লাগে চব্জি দোকানত আহিলে, নানান ধৰণৰ চব্জি দেখিলে আৰু বেছি ভাল লাগে। আপোনালোকে এনেকৈ বজাৰ কৰি ভাল পায়নে? কোনে কোনে বজাৰ কৰি ভাল পায় কমেণ্ট বক্সত জনাব দেই। আৰু এইপিনে সৰু সুৰা বজাৰ কৰা হৈ গ'ল আমাৰ, আৰু আজি এইবোৰেই শ্বেয়াৰ কৰিলোঁ কিবা কিবি, ভাবিলোঁ নিজৰ লাইফষ্টাইলটো শ্বেয়াৰ কৰোঁ, কি কৰোঁ নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু আজিৰ ভিডিঅ'টো সৰু সুৰা কিবা কিবি শ্বেয়াৰ কৰিছোঁ, যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰা নাই তেন্তে প্লিজ ফ'ল' কৰি দিব। আজিলৈ এইখিনিয়ে, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই, আল্লাহ হাফিজ, আসসালামু আলাইকুম।